So, dear students, here is the second part of the lesson, the portrait of a lady. We were discussing this. So, the lesson, the portrait of a lady by Khusbant Singh. So, in this lesson, how Khusbant Singh and his grandmother, how they shared their, how the author Khusbant Singh he shared his memory or his feelings with his grandmother. এনেকৈ গোটেই বস্তুবিলাক আমি ইয়াতে পাম চ' অলৰেডি উই হেভ ডিছকাছ দ্য মানে ষ্টাৰ্টিং পেৰাগ্ৰাফছ অফ দ্য লেচন চ' আমি ইয়াতে এতিয়া নেক্সট আমি সিদিনাখন ইয়াতে এৰিছিলোঁ আজি নেক্সট পেৰা ইয়াৰে পৰা আৰম্ভ কৰিম চ' কি কৈছে ইয়াতে মাই গ্ৰেণ্ডমাদাৰ এণ্ড আই ৱেৰ গুড ফ্ৰেণ্ডছ ডেট মিনছ খুজবন্ত সিং এণ্ড হি এণ্ড হিজ গ্ৰেণ্ডমাদাৰ ৱাজ মানে দে ৱেৰ ভেৰি গুড ফ্ৰেণ্ডছ সিহঁতে খুব ধুনীয়া সম্পৰ্ক আছিল তেওঁলোকৰ যেতিয়া খুজবন্ত সিং সৰু আছিল এণ্ড মাই পেৰেণ্টছ লেফ্ট মি উইথ হাৰ ৱেন দে ৱেণ্ট টু দ্য কি কৈছে এণ্ড মাই পেৰেণ্টছ লেফ্ট মি উইথ হাৰ ৱেন দে ৱেণ্ট টু লিভ ইন দ্য চিটি এণ্ড উই ৱেৰ কনষ্টেণ্টলি টুগেডাৰ চ' কেতিয়া কৈছে কি ডেট মাই পেৰেণ্টছ দে ৱেৰ লিভিং ইন দ্য চিটি ডেট টাইম এণ্ড আই ৱাজ লেফ্ট এলোন উইথ মাই গ্ৰেণ্ডমাদাৰ মোৰ গ্ৰেণ্ডমাদাৰ লগত মোক তেওঁলোকে এৰি গৈছিল আৰু তেওঁলোকে তেতিয়া চিটিত আছিল শ্বি ইউজ টু ৱেক মি আপ ইন দ্য মৰ্ণিং এণ্ড গেট মি ৰেডি ফৰ স্কুল আৰু মোক সদায় মোৰ ৰাতিপুৱা মোক মাতি উঠাই দিয়ে ৰাতিপুৱা আৰু মোক স্কুলৰ কাৰণে ৰেডি কৰি দিয়ে এণ্ড শ্বি ছেইড হাৰ মৰ্ণিং প্ৰেয়াৰ ইন এ মনোটনাছ চিং চং ৱাইল শ্বি বাথ এণ্ড ড্ৰেছ মি কৈছে কি যে সদায় তাই এটা একসুৰীয়া মনোটনাছ মিনছ কি ডাল এণ্ড বৰিং মানে এক ধৰণৰ এটা আমনিদায়ক যেন গান এটা সদায় গাই থাকে কিন্তু এইটো প্ৰেয়াৰ কৰি থাকে ৰাতিপুৱাৰ প্ৰেয়াৰ বিকজ হিজ গ্ৰেণ্ডমাদাৰ ৱাজ এ পিয়ৰলি ৰিলিজিয়াছ লেডি এজন ৰিলিজিয়াছ উমেন আছিল তাই সদায় প্ৰেয়াৰ কৰি থকা আছিল কি আৰু কেতিয়া হোৱাইল শ্বি বাথ এণ্ড ড্ৰেছ মি যেতিয়া মোক গা ধুৱাই দিয়ে স্কুলৰ বাবে মোক ড্ৰেছ পিন্ধাই দিয়ে ইন দ্য হোপ ডেট আই উড লিচেন এণ্ড গেট টু ন' ইট বাই হাৰ্ট যে তাই সদায় কি ভাবিছিল যে আই উড লিচেন ইট বাই মাই হাৰ্ট যে আৰু কি কৰিম মই বাই হাৰ্ট কৰি ল'ম মই মুখস্থ কৰি ল'ম বুলি ভাবিছিল সদায় এণ্ড আই লিচেনড বিকজ আই লাভড হাৰ ভইচ বাট নেভাৰ বদাৰ টু লাৰ্ণ ইট মই কি কৰিছিলোঁ সদায় আই লাভড হাৰ ভইচ ছ' মাছ মই তাইৰ ভইচ খুব ভাল পাইছিলোঁ আৰু সেইকাৰণে মই সদায় শুনি থাকিছিলোঁ বাট নেভাৰ বদাৰ টু লাৰ্ণ ইট কিন্তু কেতিয়াও মই মানে কনচাৰ্ণড নাছিলোঁ কেতিয়াও মই শিকিবলৈ যত্ন কৰা নাছিলোঁ দেন শ্বি উড ফেটছ মাই উডেন স্লেড হুইচ শ্বি হেড অলৰেডি ৱাছড তেতিয়া মোক কি দিয়ে স্কুলত যোৱাৰ কাৰণে এটা উডেন স্লেড দিয়ে উডেন স্লেড মিনছ ফেটছ মিনছ টু গেট মোক দিয়া কি দিয়ে উডেন স্লেড মানে ফ্লেট প্লেট অফ স্লেট ইউজড ফৰ ৰাইটিং আগৰ দিনত আছিল এইবিলাক মানে স্লেটত লিখে সৰু ল'ৰা ছোৱালীবিলাকে স্লেটত লিখে আৰু কৈছে কি হুইচ শ্বি হেড অলৰেডি ৱাছড এণ্ড প্লাষ্টাৰ্ড উইথ য়েল' চক আৰু কি কৰিছিল সদায় তেওঁ মানে ৱাছড এণ্ড প্লাষ্টাৰ্ড বুলি কিয় কৈছে কাৰণ সেইটো সদায় ধুই চাফা কৰি ৰাখিছিল আৰু প্লাষ্টাৰ কৰি ৰাখিছিল এতিয়া প্লাষ্টাৰ মানে কি মানে কভাৰ্ড উইথ এ লেয়াৰ অফ প্লাষ্টাৰ মানে এই য়েল' চক দি ধুনীয়াকৈ ধুই আৰু মানে এনেকুৱা কৰি ৰাখিছিল যাতে ইয়াতে নতুনকৈ আৰু লিখিব পাৰি আৰু কৈছে কি আৰু কি দিছিলে এ টাইনি আৰ্থেন ইংক পট এণ্ড ৰেড পেন মোক এইবিলাক দিছিলে টাইনি মানে সৰু আৰ্থেন ইংক পট মানে মাটিৰ ইংক পট দিছিলে এণ্ড ৰেড পেন ৰঙা কলম দিছিলে টাই দেম অল ইন এ বাণ্ডল এণ্ড হেণ্ড ইট টু মি আৰু মোক সদায় এই গোটেই বস্তুবিলাক বাণ্ডলত বান্ধি মোক দি দিছিল So, after a breakfast of a thick stale chapati, so কি হৈছিল ব্ৰেকফাষ্ট কৰিছিল তেওঁলোকে কিহেদি থিক ষ্টেল চাপাতি ষ্টেল মিনছ হোৱাট লেফ্ট অভাৰ ফুড মানে আগৰ দিনত যি যে মানে খোৱা ৰৈ যায় চ' আগৰ দিনৰ ৰুটি মানে বাঁহী যিটো কওঁ আমি চ' বাঁহী ৰুটি তেওঁলোকে খাইছিল থিক বুলি কৈছিল বহুত মানে মোটা ডাঙৰ ৰুটি খাইছিলে উইথ এ লিটিল বাটাৰ এণ্ড চুগাৰ স্প্ৰেড অন ইট তাৰমানে বাটাৰ আৰু চুগাৰেদি ৰুটি তেওঁলোকে খাইছিল আৰু যিটো আছিল কি ষ্টেল চাপাতি বুলি কৈছে বাঁহী ৰুটি আছিল উই ৱেণ্ট টু স্কুল তেতিয়া তেওঁলোকে খাই তেওঁলোকে স্কুললৈ গৈছিল শ্বি কেৰিড ছেভাৰেল ষ্টেল চাপাতিজ উইথ হাৰ ফৰ দ্য ভিলেজ ডগছ আৰু
মানে কি আছিল এলং উইথ দ্য মানে অথৰ্ছ গ্ৰেণ্ড মাদাৰ কি আছিলে ৱাজ এ ভেৰি ৰিলিজিয়াছ উমেন এণ্ড এলং উইথ তাৰে লগত কি আছিল এজনী মানে কি এনিমেল লাভাৰ পাৰ্চনো আছিল তাই ডগবিলাকৰ কাৰণে ভিলেজ ডগছ মানে ষ্ট্ৰীট ডগছবিলাকৰ কাৰণে শ্বি ইউজ টু কেৰি ছেভাৰেল মানে মানে ষ্টেল চাপাতিছবিলাকো লৈ গৈছিল আৰু তাই কুকুৰবিলাকক খোৱাৰ কাৰণে তাৰপিছত কৈছে কি মাই গ্ৰেণ্ড মাদাৰ always went to school with me because the school was attached to the temple মানে কি I and my grandmother কি হৈছে always used to মানে কি কৈছে always went to school with me মানে তেওঁলোকে একেলগত গৈছিল because the school was attached to the temple মানে স্কুলৰ লগত এটা টেম্পল আছিল আৰু সেইকাৰণে at the same time when the grandmother যেতিয়া তাৰমানে কি হৈছিল টেম্পলত যায় স্কুললৈকেও তাৰমানে নাতিয়েকক এৰি আহে দ্য প্ৰিষ্ট taught us the alphabet and the morning prayer তাৰমানে সেই প্ৰিষ্টে তাৰমানে মানে কি হৈছিল প্ৰিষ্ট মানে পুৰোহিত taught us the alphabet and the morning prayer আমাক মৰ্নিং প্ৰেয়াৰ আৰু পঢ়া আমাক শিকাইছিল লেটাৰ শিকাইছিল while the children sat in rows on the either side of the veranda singing veranda means কি court মানে courtyard বাৰান্দাত বহে singing the alphabet or the prayer in a chorus সবে chorusত সেই alphabetবিলাক মাতি আছিলে ইহঁতে লাইন পাতি বহি লৈছিল and my grandmother sat inside reading the scriptures and at the same time মানে while we were মানে singing the alphabet at the same time my grandmother used to কি কৰিছে she used to read the scriptures means what religious মানে teaching sacred writings of religious book মানে যিয়ে নহওক মানে ধৰ্মগ্ৰন্থবিলাক মানে পঢ়ি আছিল গ্ৰেণ্ডমাদাৰে কিহত বহি সেই মন্দিৰত বহি when we had both finished we would walk back together যেতিয়া আমি একেলগত শেষ হয় মোৰ স্কুলৰ ছুটি হয় আৰু গ্ৰেণ্ডমাদাৰৰ স্ক্ৰিপচাৰ পঢ়াও শেষ হয় তেতিয়া আমি একেলগত মানে ঘৰলৈ গুচি আহোঁ this time the village dogs would meet us at the temple door they follow us to our home growling and fighting with each other for the chapatis we threw to them আৰু তেতিয়া সেই ভিলেজ ডগছবিলাক কি কৰে they used to follow us from the temple door and they always just fighting to each other growling মানে making sounds সিহঁতে ভক ভক কৰি থাকে each other for the chapatis we threw to them যে আমি যিবিলাক চাপাতি সিহঁতক দিওঁ সেইবিলাকৰ কাৰণে সিহঁতে কাজিয়া কৰি থাকে এতিয়া কৈছে কি when my parents were comfortably settled in the city that means when my parents were comfortably they were earlier the parents of the author they মানে left him with his grandmother at the villageত এৰি গৈছিল আৰু এতিয়া তেওঁলোকে যেতিয়া হৈছে চিটিত তেওঁলোকে কমফৰ্টেবলি মানে ছেটেল হৈ গ'ল তেতিয়া এতিয়া পেৰেণ্টছে অথৰক মাতি পঠাইছে এলং উইথ হিজ গ্ৰেণ্ডমাদাৰ যে আপোনালোকে মোৰ লগত মানে আমাৰ লগত আহি যাওক দে চেণ্ট ফৰ আছ আমাক মাতি পঠাইছিল that was a turning point in our friendship that means that was a very critical moment for our friendship এটা টাৰ্ণিং পইণ্ট মানে কি পৰিৱৰ্তনৰ সময় আহি গৈছিল কিয় although we shared the same room my grandmother no longer came to my school with me that means in the city house we used to share the same room but my grandmother did not come with me কি কৈছিল মোৰ লগত স্কুলত নাহে বিকজ কিয় I used to go to an English school in a motor bus that means তেতিয়া the author was reading in an English medium school and he used to go to school by a motor bus বাছত গৈছিল গতিকে তাতে স্কুলত এতিয়া এৰিব লগা কোনো দৰকাৰ নাই সেইকাৰণে গ্ৰেণ্ডমাদাৰ এতিয়া স্কুলত যাব নোৱাৰে অথৰৰ লগত আৰু কৈছিল কি তাতে টেম্পলো স্কুলৰ লগত নাছিল So there were no dogs in the streets and she took to feeding sparrows in the courtyard of our city house. কি কৰিছিল এতিয়া হৈছে কি কৈছে কি যে তাতে কোনো ষ্ট্ৰীট ডগো নাছিল গতিকে তাই কি কৰিলে she used to মানে feeding the sparrows in the courtyard of our city house আমাৰ কি কৰিছিল বাৰান্দাত আমাৰ চোতালত
তাই তেতিয়া স্পেৰো চৰাইবিলাকক খোৱাবলৈ আৰম্ভ কৰি দিলে। এজ দ্য ইয়াৰ্ছ ৰ'ল্ড বাই মানে টাইম যেতিয়া পাৰ হৈ গ'ল, তাৰমানে দ্য পেছেজ অফ টাইম উই চ লেছ অফ ইচ আদাৰ, তাৰমানে সময় যোৱাৰ লগে লগে আমি ইজনে সিজনৰ লগত কমকৈ দেখা হওঁ। ফৰ চাম টাইম শ্বি কণ্টিনিউড টু ৱেক মি আপ এণ্ড গেট মি ৰেডি ফৰ স্কুল। এণ্ড ইট ৱাজ কি আছিল, ৱেন আই ৱাজ ইন দ্য মানে চিটি, যেতিয়া মই আমি চিটিত আছিলোঁ, তেতিয়াও মোক মানে ফৰ চাম টাইম শ্বি কণ্টিনিউড টু ৱেক মি আপ, মোক কেইদিনমানৰ কাৰণে তাই সদায় মাতি দিছিল। বাট কি হৈছে, আমাৰ ৰিলেশ্যনত এইকাৰণে টাৰ্ণিং পইণ্ট বুলি কৈছে, আমাৰ ৰিলেশ্যনটো অলপ চেঞ্জ হৈ আছে। এতিয়া মোক আৰু তাই মাতি নিদিয়ে। ৱেন আই কি কৈছে, ৱেন আই কেম বেক she would ask me that what the teacher had taught me. এতিয়া কৈছে কি, when I came back from school, মই যেতিয়া কি কৰোঁ, মই যেতিয়া স্কুলৰ পৰা উভতি আহোঁ, তেতিয়া মোৰ গ্ৰেণ্ডমাদাৰে সুধিলে যে হোৱাট আই হেড লাৰ্ণ ডেট ডে, যে মই সিদিনাখন কি শিকিলোঁ। I would tell her English words and little things of Western science and learning, the law of gravity, Archimedes' principle, the world being round, etc. Very important lines. So what were the subjects that taught in the city school? আহিব question যে কি ছাবজেক্টবিলাক চিটি স্কুলত শিকে, এইবিলাক যে অথৰে তেতিয়া কৈছিল যে ইংলিছ ৱৰ্ড, তাৰমানে কি চাম নিউ ইংলিছ ৱৰ্ডছ মই আজি শিকিছোঁ, লিটিল থিংছ অফ ৱেষ্টাৰ্ণ ছায়েন্স এণ্ড লাৰ্ণিং, ছায়েন্সৰ কিছুমান বস্তু শিকিছে বুলি কৈছে, যে দ্য ল অফ গ্ৰেভিটি, যিটো মধ্যাকৰ্ষণৰ বল বুলি কয়, আৰ্কিমিডিছ প্ৰিন্সিপল, আৰ্কিমিডিছৰ সূত্ৰ, দ্য ৱৰ্ল্ড বিং ৰাউণ্ড, পৃথিৱী ঘূৰণীয়া, এই বস্তুবিলাক তেওঁ মানে কি কৈছে সিদিনা শিকিছে বুলি কৈছে। দিছ মেড হাৰ আনহেপি, ডেট মিনছ আফটাৰ লিচনিং দিছ, তাই কি হৈ যায়, আনহেপি হৈ গৈছিল, তাই কিবা যেন তাইৰ মানে দুখ লাগিছিল। কি লাগিছিল, শ্বি কুড নট হেল্প মি with my lessons, that means because I read in an English medium school, that is why she could no longer help me with my study, কাৰণ মই তেতিয়া ইংলিছ মিডিয়ামত পঢ়োঁ, গতিকে তাই মোক আৰু শিকাব নোৱাৰে, হেল্প কৰিব নোৱাৰে, সেইটোৰ কাৰণেও তাইৰ মন বেয়া আছিল। এই চব বস্তুবিলাক মনত ৰাখিবলগীয়া কথা, আহিব পাৰে যে তাইৰ কিয় মনটো বেয়া কিয় আছিল। গতিকে এতিয়া আৰু চাম কি, she did not believe in the things they taught at the English school, তাই মানে কি কৰিছিল, ইংলিছ স্কুলত যিবিলাক শিকায় তাই বিলিভ কৰা নাছিল, এণ্ড ৱাজ ডিষ্ট্ৰেছড, ছেড আছিল, কিয় আছিল, that there was no teaching about God and the scriptures, that means she was greatly pained, greatly sad, কিয় আছিল, that in the English school there was no teaching on God and scriptures, মানে ভগৱানৰ ওপৰত বা ধৰ্মগ্ৰন্থমূলক ওপৰত কোনো শিক্ষা তাতে নাছিল, and that is why she was quite unhappy, কাৰণ তাই ইংলিছ মিডিয়াম স্কুলৰ শিক্ষাত মানে বিলিভ নকৰে। One day I announced that we were being given music lessons, আৰু এদিনাখন আফটাৰ মাই এৰাইভেল ফ্ৰম দ্য স্কুল, মই স্কুলৰ পৰা যেতিয়া আহিলোঁ, while I arrived from the school, মই স্কুলৰ পৰা যেতিয়া আহি পালোঁ, মই ক'লোঁ কি যে আমাক আজিৰ পৰা মিউজিক লেচন শিকাইছে। চ' এইটো কি, এটা টাইমৰ বহুত দিন আগৰ কথা কৈ আছে, যেতিয়া ইংলিছ মিডিয়াম স্কুলত মানে আমাৰ ইণ্ডিয়ান মানে যিবিলাক গাঁৱৰ মানুহ আছিল এইবিলাক বিশ্বাস কৰা নাছিল। আজিকালি কি হৈছে, ইংলিছ মিডিয়ামতে পঢ়িব লাগিব, কিন্তু প্ৰব্লেমবিলাক হৈছে কি, যেতিয়া অথৰে আহি ক'লে যে আমাক এতিয়া মিউজিক লেচন দিয়া হৈছে, এইবাৰ কি কৰে, মিউজিক লেচনৰ কাৰণে শ্বি ৱাজ ভেৰি ডিষ্টাৰ্ব, তাই বিৰাট দুখ পাইছিল শুনি, খুব মানে ডিষ্টাৰ্ব ফিল কৰিছিল। To her, music had lewd associations মানে to connect with some bad things, কিছুমান বেয়া বস্তুৰ লগত সংগ থকা বুলি কৈছে মিউজিকৰ, তাই বিলিভ কৰিছিল। কিন্তু আজিকালি এইবিলাক চেঞ্জ হৈ গৈছে, আজিকালি কিমান ধৰণৰ নতুন নতুন মানে কিমান গায়ক হৈ যায়, কিবা হৈ যায়, তো এইটো এটা ফিউচাৰ আছে গায়কৰ লাইনত, এটা টাইমত সেইবিলাক নাছিল। গতিকে তাই কৈছে কি, মিউজিকৰ লিউড এছ'চিয়েশ্যন, বেয়া বস্তুৰ লগত মানে সম্পৰ্ক আছে বুলি কৈছে, এইকাৰণে তাই কি কৰিছিল, মিউজিক ভাল পোৱা নাছিল। It was the monopoly of harlots and beggars. Monopoly means কি, একক অধিকাৰ, কিহৰ অধিকাৰ আছিল, হাৰ্লটছ মানে বেয়া প্ৰবৃত্তিৰ লগত জড়িত মহিলাসকলেই হওক বা যি হওক, মহিলাসকলে মেইনলি,
তেওঁলোকৰ কৈছে কি গান বাজনা কৰি পইচা যোগাৰ কৰা বা বেগাৰ ভিকাৰীসকলৰহে গান বাজনা কৰা কাম এণ্ড নট মিন ফৰ জেণ্টেল ফক ডেট মিনছ জেণ্টেল ফক মিনছ কি দ্য পিপল অফ নবল বাৰ্থ যিবিলাকে জেণ্টেলমেন বুলি কয় ভাল উচ্চ বংশৰ মানুহবিলাকৰ কাৰণে এই মিউজিক নহয় বুলি কৈছে शी said nothing তাই তেতিয়া ইন হাৰ ৰিপ্লাই মানে কোনো একো বস্তু তাই নক'লে বাট হাৰ চাইলেঞ্চ মিট ডিজএপ্ৰুভেল তেতিয়া তাইৰ চাইলেঞ্চতে মই বুজি পালোঁ যে शी ৱাজ মানে কি ডিজএপ্ৰুভেল যে মোক দিছে মানে তাই অমান্তি এইটো ভাল পোৱা নাই তাই शी ৰেয়াৰলি টকড টু মি আফটাৰ ডেট মিনছ আফটাৰ ডেট ইনচিডেণ্ট शी ৰেয়াৰলি টক টু মি মোৰ লগত আৰু বেছি কেতিয়াবাহে কথা কয় বুলি কৈছে চ' এইটো পেৰাগ্ৰাফত গ'ল য'ত স্কুলত চিটি স্কুলত গ'ল তাতে কি শিকিলে কি হ'ল এইবিলাক এতিয়া কৈছে কি when I went up to university I was given a room of my own that means এইবাৰ আৰু ইহঁতৰ ৰিলেশ্যনত মানে টাৰ্ণিং আহিব কৈছে যেতিয়া মই I used to go to the university মই যেতিয়া ইউনিভাৰ্চিটিলৈ গৈছিলোঁ I was given a room of my own মোক ছেপাৰেট ৰুম দিয়া হৈছিল ঘৰৰ পৰা and the common link of friendship was snapped me কি suddenly ব্ৰেক হৈ যোৱা হঠাতে ইহঁতৰ মানে কি যিটো ফ্ৰেণ্ডশ্বিপ আছিল হঠাতে নোহোৱা হৈ গ'ল তাৰ ভাঙি যোৱাৰ নিচিনা হ'ল বাট কি কৈছে মাই গ্ৰেণ্ডমাদাৰ accepted her seclusion with resignation seclusions mean ki loneliness and resignation with resignation boli koise mane without any protest that means grandmother jetia gom pale je mon I was given mane my personal room muk separate room dia hol tetia mane tai je tai aru okole thakibo lagibo etia gotike eitu ki korisil tai without any protest tai mani loisil and after that she left কি কৰিছে after that she rarely left her spinning wheel to talk to anyone after that কি হ'ল তাই spinning wheel means কি যতৰ বুলি যিটো কয় তাৰ মানে উলবিলাক লোৱাৰ কাৰণেও হয় spinning wheel rarely left her spinning wheel তাই মানে যতৰ এৰি দিয়াই নাছিল to talk to anyone তাই কাৰো লগত তেতিয়া কথা পতা নাছিলে so কি হ'ল এতিয়া কৈছে কি মানে she rarely left her spinning wheel means মানে কি যেটো কলো যতৰ a household machine with a wheel attached to it for spinning yarn মানে হুতা কাটাৰ কাৰণে যতৰৰ কথা কৈছে আৰু তাই তাৰ মানে কাৰো লগত কথা পতা নাছিল সদায় হুতা কাটে আছিল দিন ৰাতি মানে তাইৰ এই কাম from sunrise to sunset she sat by her wheel spinning and reciting prayers tar mane ki monot rakhibole kotha when the author was in the university jetia asil how the grandmother passed her time tar grandmother keneke homoy kotaisil gotike ei je spinning wheel koise ki only from sunrise to sunset rati por pora rati loike tai ki asil hodai reciting prayers and spinning wheel hodai mane mantro mati thake aru jotorot huta kati thake and only in the afternoon she relaxed for a while to feed the sparrows and koise ki only in the afternoon she just mane ki boli koise halt mane eta jironi loy olop to feed the sparrows sorai bilakok khoar while she sat in the veranda কি কৰিছে breaking the bread into little bits hundred of little birds collected around her কৈছে কি যেতিয়া তাৰ মানে তাই বাৰান্দাত বহে আৰু সেই সৰু সৰু ব্ৰেড বিলাক টুকুৰা টুকুৰি কৰি দিয়ে তেতিয়া hundreds of little birds এই স্পেৰো চৰাই বিলাকে collected around her মানে তাইৰ ওচৰত আহি বহি যায় creating a veritable bedlam of chirping that means different kind of sounds created by the chirping of the birds এই বার্ডস বিলাকৰ চৰাই মানে ইহঁতে মাত মতাৰ কাৰণে the noise of the small birds এই বার্ডস বিলাকে যে মানে চিউ চিউ কৰি থাকে সেই সাউন্ড মানে হৈ যায় some came and কিছুমানে আহে and perched on her legs perched to sit down মানে বহে ক'ত তাইৰ ভৰিত বহে and others on her shoulders আৰু কিছুমানে তাইৰ শোল্ডাৰত বহে কান্ধত বহে but she loved it তাই ভাল পায় এটো some even sat on her head কিছুমান হয়তো তাইৰ মাথাতো বহি যায় and she smiled আৰু তাই হাঁহি দিয়ে but never shoot them away
আৰু তাই মানে কি তাইৰ ভাল পাইছিল আৰু হাঁহি দিয়ে, কিন্তু তাই নেভাৰ শ্বি ৱান্টেড টু কি কৰিছিল, শ্বুট দেম এৱে মানে কি মেক এ পাৰ্চন অৰ এনিমেল গ' এৱে বাই শ্বাউটিং অৰ ছেয়িং শ্বু, মানে শ্বু কৰি যায়, যোৱা কেতিয়াও তাই নকয়। It used to be the happiest half hour of the day of her. That means এই particular half hour to কৈছে কি তাই the happiest half an hour of the day, and probably কি কৈছে এই যে যেতিয়া তাই মানে অথৰ ইউনিভাৰ্চিটিত গৈছিল তেতিয়া তাইৰ এই 5 টাইম আছিল, আৰু এইটোক কি কৈছে এই আধা ঘণ্টা সময়টোক তাইৰ ফেভাৰেট সময় বুলি কৈছে। চ' আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, আমি আৰু এটা ভিডিঅ' বনাম পাৰ্ট 3ত, আমাৰ এইটো শেষ হৈ যাব। চ' যিবিলাক ষ্টুডেণ্টে তোমালোকে যি ফাৰ্ষ্ট পাৰ্টটো যদি চোৱা নাই, মই লিংকত মই আগৰ মানে মোৰ ডেছক্ৰিপশ্যনত আগৰ লিংকটো মই দি দিম। থেংক ইউ ভেৰি মাছ।